ব্লেক পেন্থাৰ চাবলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ'ল খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। নিশাটো মানাহৰ অতিথিশালাতে কটাই পুৱাই মানাহৰ দক্ষিণ সীমাৰ পথত স্বচক্ষে ব্লেক পেন্থাৰ প্ৰত্যক্ষ কৰিলে বিধায়কগৰাকীয়ে। অৰণ্যত জীৱনৰ পোনপ্ৰথমবাৰৰ বাবে ব্লেক পেন্থাৰ প্ৰত্যক্ষ কৰি ফটো লৈ অত্যন্ত সুখ প্ৰকাশ কৰিলে বিধায়ক মৃণাল শইকীয়াই। ইফালে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ তথা দপ্তৰ বিতৰণক লৈও সুখী বিধায়কগৰাকী। আনহাতে গুৱাহাটীত বিহাৰীয়ে অসমীয়া গো বেক ধ্বনি দিয়াক লৈও মন্তব্য প্ৰকাশ কৰে বিধায়ক মৃণাল শইকীয়াই। মানসখনটো মোৰ খুব প্ৰিয় আৰু ব্লেক পেন্থাৰ অলপ দিনৰ আগতে আহিছিলোঁ, মোৰ চাইটিং নহ'লে, সেইকাৰণে আজি আকৌ আহিছোঁ। কাৰণ মই ব্লেক পেন্থাৰটো জংঘলত দেখা নাই। আজি ৰাতিপুৱা গৈ পেলাই 4:30 গ'লোঁ আৰু ব্লেক পেন্থাৰটো চাইটিং হ'ল। সি ইপাৰৰ পৰা সিপাৰলৈ গৈ আছে। মাকজনী পোৱালি নাই দেখা, অকল মাকজনী ৰাস্তা ক্ৰচিং কৰা দেখিলোঁ। আধা ঘণ্টামান ৰলোগে, ফৰেষ্ট গাৰ্ডে ক'লে যে এইটো ৰাস্তাই অহা যোৱা কৰে। তেতিয়া আধা ঘণ্টাৰ লগত ব্লেক পেন্থাৰ দেখিলোঁ। আৰু জংঘলত ব্লেক পেন্থাৰ দেখা আপোনাৰ এইটো সৌভাগ্য। ব্লেক পেন্থাৰে মই দেখাই নাই। জংঘলত একদম নেচাৰেলি প্ৰাকৃতিকভাৱে মাকজনীয়ে ক্ৰছ কৰিছে ৰাস্তাটো। কোনোবা ছাইডত পোৱালি আছে হয়তো। ভাল লাগে, খুব ভাল লাগে। উদ্দেশ্য মোৰ এইটো মানে আশা এটা পূৰ্ণ হ'ল। অকল সেই চাবলৈকে আহিছোঁ। আগতে আহিছিলোঁ, নেপালোঁ। ৰাতি কালি ঘূৰিলোঁ, নেপালোঁ। আজি ৰাতিপুৱা আমাৰ বিষয়াসকলে ক'লে যে ৰাতিপুৱা যদি খুব আৰ্লি মৰ্ণিং যায় তেতিয়া পাব। তো আজি 4:30 গৈ পেলাই মই পাই গ'লোঁ। মন্ত্ৰীসভাখনৰ মই লৈ সন্তুষ্ট। বিশেষকৈ মই আগৰ পৰা মই কৈ থাকোঁ যে যিটো কৃষি আৰু জলসিঞ্চন দুয়োটা ইটোৰ লগত সিটো জড়িত, একেলগে থাকিব লাগে, একেজন মন্ত্ৰীৰ হাতত থাকিব লাগে। এইবাৰ দেখা গ'ল যে দুয়োটা দপ্তৰ, কৃষি আৰু জলসিঞ্চন, আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক দিয়া হৈছে। আৰু মই দুই এটা ইণ্টাৰভিউত কৈছিলোঁ যে কৃষি আৰু জলসিঞ্চনটো আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক দিব লাগে, কাৰণ তেওঁ এজন অতি যোগ্য মন্ত্ৰী। যোৱাবাৰ তেওঁ বহুতখিনি কাম কৰিবলৈ সক্ষম হৈছে ৱাটাৰ ৰিচোৰ্চ ডেভেলপমেণ্টত। আৰু আমি কৃষিত কাম নকৰিলে, কৃষিৰ যিবিলাক আসোঁৱাহ, যেনে খেতি কৰিলে দাম নাপায় বা খেতি কৰিব খুজিলে ক'ৰবাত জলসিঞ্চন নাথাকে, এইবাৰ যিহেতু একেজন মন্ত্ৰী, মই ভাবোঁ যে এইখিনি আশা আমাৰ পূৰ্ণ হ'ব আৰু কৃষিৰ ক্ষেত্ৰখন বহুত আগবাঢ়ি যাব। এটা ঠিকে আছে বাৰু। বাকীখিনি বিত্তমন্ত্ৰীটো তেওঁ ইমান মানে এক্সিকিউটিভ কামবিলাক নাথাকে তেখেতৰ বিত্তমন্ত্ৰী। কিন্তু বেছি আটাইতকৈ খুচি মই যে এগ্ৰিকালচাৰ এণ্ড ইৰিগেশ্যন এজন মন্ত্ৰীক দিছে, আৰু সেইজনো হ'ল আমাৰ যি যোৱাটো কাৰ্যকালত যাক সকলোতকৈ ছাকচেছফুল মন্ত্ৰী বুলি কয়, দক্ষ মন্ত্ৰী বুলি কয়, পীযুষ হাজৰিকা ডাঙৰীয়াই পাইছিলে। আৰু মই বিচাৰিছিলোঁ আৰু কৈছিলোঁ, তেখেতে পোৱাৰ কাৰণে মই সন্তুষ্ট। নাই, মইতো অপেনলি কৈয়ে থাকোঁ নালাগে বুলি। কাম হ'লেই হ'ল, যোনে মন্ত্ৰী হয় কি আছে। বাকী যিখিনি দপ্তৰ বিতৰণ কৰিছে ঠিকে আছে চব। সেইটো য'তে ত'তে হৈ থাকে, সংঘাতটো এটা বেলেগ কথা। আৰু কোনোবাই যেতিয়া অসমীয়া গো বেক বুলি কয়, সেইটো অতি বেয়া কথা। মই সেইটো মনত বহুত দুখ হয় আৰু মানে খং উঠে যে সংঘাত কাৰোবাৰ লগত দুই পন্থৰ সংঘাত হৈছে বেলেগ কথা, কিন্তু তাৰ মাজতে আছামে যদি কয় অসমীয়া গো বেক, অসমত আৰু অসমীয়া গো বেক বুলি ক'লে কেনেকৈ হ'ব? সেইটো এটা আচলতে আইনেই হ'ব লাগে যে অসমীয়াক যোনে গো বেক হয় তাৰ এনেকুৱা শাস্তি হ'ব। এইটোৰ পৰা আচলতে প্ৰতিক্ৰিয়াটো দিনে দিনে বৃদ্ধি হৈ আছে। দিনে দিনে আমাৰ যিটো আমাৰ মিল জুলটো কমি যায়। সেইটো ক'ৰবাত ধৰক মিলে জুলে আছে, বিহাৰী সম্প্ৰদায়ৰ মানুহ, অসমীয়া সম্প্ৰদায়ৰ মানুহ, বেংগলী সম্প্ৰদায়ৰ মানুহ, ক'ৰবাত যদি এনেকৈ হৈ যায়, গো বেক, অসমীয়া গো বেক বুলিয়ে কৈ দিয়ে, তেনেহ'লেতো খুব বেয়া এটা মেছেজ যায়। সকলো মিলি আছে, ক'ৰবাত মিলি আছে, ক'ৰবাত মিলি নাই। মিলি থকাৰ মাজতে যদি কোনোবাই গো বেক, অসমীয়া গো বেক বুলি কয়, সেই শব্দটোৱে আচলতে আমাৰ ইজ্জতত লাগে, আমাৰ স্বাভিমানত লাগে। তেনেকুৱা কেতিয়াও হ'ব নালাগে। শালবাৰীৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।